ছাত্ৰ-ছাত্ৰীসকল যিটো কম্পাৰ্টমেণ্টেল এক্সাম এই এক্সামটোৰ যোৱা বছৰৰ কুৱেশ্যন পেপাৰখন মই তোমালোকৰ লগত আলোচনা কৰিম যিটো মেথছৰ কুৱেশ্যন পেপাৰ হয় গতিকে যোৱা বছৰৰ কুৱেশ্যন পেপাৰখন তোমালোকে চাই যাবা কেনেকুৱা প্ৰশ্ন আহিছিল গম পাবা ইয়াৰ পৰা এনসাৰখিনিও পাই যাবা ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীসকল এই পৰীক্ষাটোৰ কাৰণে আমি ইম্পৰ্টেণ্ট কিছু নোটছ আনিছো আমি আনিছো ছ'চিয়েল সায়েন্স আৰু আছামিছৰ যেহেতু মেথছৰ কমন নোটছ দিলে নহয় কাৰণ ক্লাছবিলাক কৰিব লাগে সেইকাৰণে আমি মেথছৰ অনা নাই ছ'চিয়েল সায়েন্স আৰু আছামিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ পাবা মাত্ৰ 29 টকা 29 টকা পেমেন্ট কৰিলে তোমালোকে নোটছখিনি পাই যাবা যিসকল ছাত্ৰতে ইচ্ছুক হয় যে কমন নোটছখিনি প্ৰয়োজন আছে তোমালোকে মাত্ৰ 29 টকা পেমেন্ট কৰিলেই হ'ল এতিয়া আহিল আমাৰ যেটো হোৱাটসএপ নম্বৰ দেখা পাইছে তাতে তোমালোকে লিখিবা যে তোমাৰ নামটো আৰু এক্সাম সাবজেক্ট এটা লিখিলে হ'ল ক্লাছ আৰু সাবজেক্ট এটা তোমালোকে লিখি দিবা ali সাবজেক্ট এটা লিখিবা তেতিয়া গম পোৱা যাব যে তোমালোকে কম্পাৰ্টমেণ্টেলৰ নোটছ বিচাৰিছে বুলি যেটো আমাৰ অনলাইন ক্লাছও হৈ থাকে মেথছ সায়েন্স ছ'চিয়েল আৰু ইংলিছ গ্ৰামাৰ ক্লাছ 8 9 10 সেইকাৰণে তোমালোকে তেনেকৈ দিবা এছএমএছ সাবজেক্ট এটা লিখি দিবা প্ৰথম প্ৰশ্নটো আছে যদি 2x - 23 3 আৰু 9y - 6x p/2 সমীকৰণ অসংগত তেনেহলে তলৰ কোনটো সত্য ইয়াৰ এনসাৰ হ'ব C2 2 নম্বৰ তেনেকুৱা দিছে y অক্ষৰ ওপৰত থকা যিকোনো বিন্দু স্থানাংক এনসাৰটো লিখিবা B2 3 নম্বৰ তেনেকৈ দিয়া আছে যদি 28x³ - 5x² + 26 + k বহুপদক x - 1 এৰ সম্পূৰ্ণ হৰণ কৰিব পাৰি তেতিয়া হলে k এৰ মান কিমান হ'ব এনসাৰটো হ'ব C2 4 নম্বৰ এই 3 10 17 24 সমান্তৰ প্ৰগতিটোত 16তম পদটো 7তম পদৰ k গুণ হলে k এৰ মান কিমান এনসাৰটো হ'ব এটো 12/5 5 নম্বৰ প্ৰশ্ন তেনেকুৱাকৈ দিয়া আছে চিত্ৰত দিয়াৰ দৰে ACB এংগল ACB সমান CDA AC 12 cm AD 9 cm হয় তেনেহলে BD ৰ মান হ'ব 7 cm 6 নম্বৰ এটা ত্ৰিভুজৰ অন্য এটা ত্ৰিভুজৰ সৈতে সৰ্বসম হ'বলৈ হলে স্কেল ফেক্টৰ কিমান হ'ব লাগিব এনসাৰটো হ'ব 1 হ'ব D2 7 নম্বৰ দি আছে k এৰ কি মানৰ বাবে k -4 বিন্দুটোত -3 1 আৰু 13 -9 বিন্দুটো সংযোগী ৰেখাত থাকিব ইয়াৰ এনসাৰটো তেতিয়াহলে B হ'ব 5 8 নম্বৰটো দিয়া আছে তোমালোকে চোৱা ও কেন্দ্ৰযুক্ত বৃত্ত এটাত ABCD চতুৰ্ভুজৰ বাহুবোৰ চিত্ৰত দিয়া ধৰণে স্পৰ্শ কৰিছে যদি ABCD চতুৰ্ভুজৰ পৰিসীমা 24 cm BC 5 cm আৰু তেনেহলে DA হ'ব ইয়াত চোৱা আনসাৰ হ'ব C2 7 cm 9 নম্বৰ তেনেকুৱা দিয়া আছে 9 নম্বৰটো চোৱা যদি sec θ 13/12 হয় তেনেহলে sin θ ৰ মান কিমান হ'ব আনসাৰটো হ'ব D2 5/13 10 নম্বৰ যদি এটা বিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শকেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেতিয়া তেন্তে এংগল PO এৰ মান হ'ব ইয়াৰ এনসাৰটো হ'ব 50 ডিগ্ৰী 11 নম্বৰ তেনেকৈ দিয়া আছে প্ৰত্যেকৰ কাষ 4 cm বিশিষ্ট দুটা হনক মূৰে মূৰে সংযোগ কৰা হ'ল লব্ধ আয়তীয় হনকটোৰ পৃষ্ঠকালি কিমান হ'ব ইয়াৰ এনসাৰটো হ'ব 160 cm² তেনেকুৱা দিয়া আছে এইটো 12 নম্বৰ চাবা আৰু এনসাৰটো হ'ব x = 6 y = 6 তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে গতিকে এনসাৰটো হ'ব মাইনাছত হ'ব নোৱাৰে -1.5 14 নম্বৰ এনসাৰটো যদি চাও এইটো পাৰ্মানেন্ট উত্তৰ হ'ল এইটো হ'ব ইয়াৰ D2 এনসাৰ কৰি চাবা 15 নম্বৰ প্ৰশ্নটো যদি চাও এনসাৰটো হ'ব B2 কোনটো অপৰিমেয় সংখ্যা নহয় বুলি সুধিছে 16 নম্বৰত দিয়া আছে তেনেকুৱাকে বহুপদটোক x + 1 এৰ হৰণ কৰিলে ভাগশেষ কিমান হ'ব এই যেটো বহুপদ দিয়া আছে এনসাৰটো কৰি চালে তোমালোকে 8 পাবা 17 নম্বৰ প্ৰশ্নটো আছে ইয়াত এটা বহুপদৰ px এনেদৰে লোৱা হ'ল য'ত px = p - 6 তলৰ কোনটো বহুপদে এই ধৰ্মটো মানি নচলে এনসাৰ হলে B2 হ'ব শুদ্ধ উত্তৰ 18 নম্বৰ প্ৰশ্নটো তেনেকুৱা আহা ইয়াত দেখা পাইছে 18 নম্বৰ প্ৰশ্নটো উত্তৰটো হ'ব C2 মই দীঘলীয়া নকৰো জাষ্ট উত্তৰখিনি দি আছো তোমালোকে চাবা প্ৰশ্ন চাবা আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হিচাপে 19 নম্বৰ প্ৰশ্নটো তেনেকুৱাকৈ দিয়া আছে তলৰ সমীকৰণটো কোনটো সংগত আৰু অদ্বিতীয় সমাধান ইয়াৰ এনসাৰটো যদি চাও তেতিয়াহলে আমি পাম Q2 হ'ব B2 হ'ব শুদ্ধ উত্তৰ
যদি x স্কোয়াৰ মাইনাছ 2px প্লাছ p স্কোয়াৰ 0 তেন্তে p ডিভাইড বাই x ৰ মান হ'ব ইয়াৰ এনসাৰটো হ'ব c2 ইয়াৰ কি মানৰ বাবে 28x স্কোয়াৰ মাইনাছ 2x প্লাছ k 0 সমীকৰণটো বিবেচিকা শূন্য হ'ব ইয়াৰ এনসাৰটো হৈছে b2 1 ডিভাইড বাই 3 এটা সমান্তৰ প্ৰগতিৰ n পদটো an = 28n + 5 হলে এই প্ৰগতিটো সাধাৰণ অন্তৰ হ'ব ইয়াৰ এনসাৰটো হ'ব 3 to b 3 হ'ব 23 নম্বৰ প্ৰশ্নটো আছে যদি -7 -2 +3 সমান্তৰ প্ৰগতিৰ দশম পদটো x আৰু 3 -2 -7 সমান্তৰ প্ৰগতিৰ দশম পদটো y হয় তেনেহলে x + y মানটো কিমান হ'ব সুধিছে এনসাৰটো হ'ব 4 d2 24 নম্বৰ প্ৰশ্নটো এনেকুৱা দিয়া আছে তোমালোকে চাই লোৱা পেজিয়াম এটা কথা কোৱা আছে এইখিনি পঢ়ি চোৱা bc মান উলিয়াব লাগে ইয়াৰ এনসাৰটো যদি চাওঁ তেতিয়াহ'লে এনসাৰটো হ'ব 15 সেন্টিমিটাৰ 25 নম্বৰ তেনেকুৱা দিয়া আছে কোনটো সত্য হ'ব পঢ়িব দিছে এজৰ সমবাহু ত্ৰিভুজ সদায় সদৃশ এজৰ সমদ্বিবাহু ত্ৰিভুজৰ কেতিয়াবা সদৃশ এজৰ সমকোণী ত্ৰিভুজ কেতিয়াবা সদৃশ নহয় এজৰ সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ কেতিয়াবা সদৃশ এতিয়া এনসাৰটো চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব d2 1 আৰু 2 26 নম্বৰ প্ৰশ্ন তেনেকুৱা দিয়া আছে চোৱা 26 হ'ব c2 হ'ব শুদ্ধ উত্তৰ 27 নম্বৰ দিয়া আছে 5 - 6 আৰু -1 -4 বিন্দু দুটা সংযোগ কৰে ৰেখাখণ্ডক y অক্ষই কি অনুপাতত ছেদ কৰে ইয়াৰ এনসাৰটো হ'ব b2 5:1 তাৰপিছত ইয়াত মান উলিয়াব দিছে চোৱা এনসাৰটো এছো দেখা পাইছে তোমালোকে মান উলিয়াব দিছে প্ৰশ্নটো চালে এনসাৰটো 10 30 ডিগ্ৰী পাবা কৰি চাবা 29 নম্বৰটো চোৱা তেনে sec a + tan a 1 - sin a ৰ মান নিৰ্ণয় কৰা এনসাৰ হ'ব d2 cos a 30 নম্বৰটো দিয়া আছে তোমালোকে চোৱা প্ৰশ্নটো ইয়াৰ এনসাৰ হিচাপে দিলে 7.2 সেন্টিমিটাৰ হ'ব 31 নম্বৰ প্ৰশ্ন দিয়া আছে দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ মাজৰ কালি 462 বৰ্গ সেন্টিমিটাৰ যদি সিহঁতৰ ব্যাসাৰ্ধৰ পাৰ্থক্য 7 সেন্টিমিটাৰ হয় তেনেহলে ব্যাসাৰ্ধৰ যোগফল হ'ব এনসাৰটো হ'ব 21 সেন্টিমিটাৰ b2 হ'ব শুদ্ধ উত্তৰ 32 নম্বৰ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এটা বিন্দু p টনা এডাল স্পৰ্শক pq এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা ৰেখা এডাল ৰেখা q বিন্দুত লগ লাগে যাতে OQ 12 সেন্টিমিটাৰ PQ দৈৰ্ঘ্য হ'ল ইয়াৰ এনসাৰটো হ'ব d2 √119 সেন্টিমিটাৰ 33 নম্বৰ প্ৰশ্নটো 30 ডিগ্ৰী কোণত দুলি থকা এটা দুলক চাপৰ দৈৰ্ঘ্য 13.2 সেন্টিমিটাৰ দুলকটোৰ দৈৰ্ঘ্য কিমান হ'ব 25.2 সেন্টিমিটাৰ যদি দুটা ঘনকৰ পৃষ্ঠকালি অনুপাত 9:49 হয় তেনেহলে সিহঁতৰ আয়তনৰ অনুপাত কিমান হ'ব 27:343 যদি এটা অৰ্ধগোলকৰ আৰু বেলনৰ আয়তন সাংখ্যিকভাৱে সমান আৰু যদি সিহঁতৰ ব্যাসাৰ্ধ সমান হয় তেনেহলে বেলনৰ ব্যাস আৰু উচ্চতাৰ মাজৰ সম্পৰ্ক কি হ'ব ইয়াৰ এনসাৰটো হ'ব d = 2h/3 ইয়াৰ কৈছে বহুলক উলিয়াব দিছে উইকেট তল দিয়া এজন বলাৰে এনেকুৱাকৈ দিয়া আছে ইয়াৰ পৰা কি উলিয়াব দিছে বহুলক উলিয়াব দিছে বহুলক হ'ব 2 38 নম্বৰ তেনেকুৱা দিয়া আছে লুডু গুটি একেলগে মাৰি পঠোৱা হ'ল লুডু গুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি পূৰ্ণবৰ্গ নোহোৱাৰ সম্ভাৱিতা হ'ল ইয়াৰ এনসাৰটো হ'ব b2 29/36 ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল এটা ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা কিমান ইয়াৰ এনসাৰটো হ'ব b2 1/26 11 স্কয়াৰ 12 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ইয়াৰ এনসাৰ হিচাপে হ'লে c2 22টা আছে তলত কোনটো পূৰ্ণ সংখ্যা নহয় ইয়াৰ এনসাৰটো 562টো পূৰ্ণ সংখ্যা নহয় 23ৰ হনৰ একক স্থানৰ অংকটো কিমান হ'ব 7 হ'ব কাৰণ 3 মানে 7 বাৰ 3 বাৰ পূৰণ কৰিলে হনৰ একক স্থানটো 3 বাৰ পূৰণ কৰিলে কিমান হ'ব 7 আহি যাব এটা 7 হ'ব ইয়াত তেনেকুৱা দিয়া আছে বালা চোৱা ইয়াত x আৰু y মান দিয়া আছে z ৰ দিয়া আছে তাৰপিছত লসাগু দিয়া আছে তেনে n ৰ মান কিমান হ'ব সুধিছে উত্তৰটো হ'ব 3 28ৰ অপৰিমেয় সংখ্যা তেনেহলে কোনটো আটাইতকৈ সৰু বাস্তৱ সংখ্যা √28ক পূৰণ কৰিলে পূৰণ ফলটো এটা পৰিমেয় সংখ্যা হ'ব এনসাৰটো হ'ব √28 44 নম্বৰ প্ৰশ্নটো আছে এনেকুৱাকৈ দিয়া আছে তোমালোকে চাই লোৱা যদি এইটো দিয়া আছে বহুপদটো শূন্য আলফা বিটা আৰু গামা হয় তেনেহলে l + a l + b l + y আলফা বিটা আৰু l + আলফা l + বিটা l + গামাৰ মান হ'ব এনসাৰটো হ'ব c2 আৰু লাষ্টৰ যেটো MCQ আছে
এইটো আছে x স্কুৱেৰ প্লাছ bx প্লাছ c বহুপদৰ 3 আৰু 1/3 দুটা শূন্য হয় তেনেহ'লে a b c ৰ মানৰ এটা সংগতি হ'ব। এই এনচাৰটো হ'ব b2। ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি আমি নেক্সট ডেছক্ৰিপ্টটো নেক্সট ক্লাছত বুজাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ছ'চিয়েল চায়েন্স আৰু যদি আছামিছ